বৃহৎ নদীবান্ধৰ বাবেই মধ্য অসমত বাজিছে বিপদ ঘণ্টা। হোজাই কামপুৰ ৰহা দবকাত ভয়াৱহ বান পৰিস্থিতি। দুভাগ নিশাৰে পৰা বানপীড়িতক উদ্ধাৰ অভিযান। এয়া যমুনামুখ সৰুপথাৰ সংযোগী ৰাজপথ। পিছে এতিয়া যান বাহন নচলে। ট্ৰেক্টৰেৰে এনেদৰেই অতি বিপদসংকুলভাৱে চলিছে উদ্ধাৰ অভিযান। দেখিবলৈ পোৱা গৈছে যে আজি পুৱাৰ ভাগৰ পৰা এই পথৰ ওপৰেদি পানী বৈ গৈছে আৰু কোবাল খুট বুলি ক'ব লাগিব। নগাইপাম চাৰলক যমুনামুখ অঞ্চলৰ বিভিন্ন লোকসকল বৰ্তমান ট্ৰেক্টৰেৰে অন্য স্থানলৈ আহিছে। নিশাৰে পৰাই স্থানীয় যুৱকে চলাইছে উদ্ধাৰ অভিযান। টুলুঙা নাৱেৰে বন্যাৰ্তক আনিছে নিৰাপদ স্থানলৈ। 1 মিনিটত 2 পৰা 3 ইঞ্চি পানী বাঢ়ি গৈ আছে। আমি নাওলৈ আমি নিজেও যাম এইফালে মানুহখিনি উদ্ধাৰ কৰাৰ কাৰণে। এখন দুখন নাও আছে, এইখিনি নাৱেৰে মানুহ আহি আছে, বেছিতো মানুহ আহিবও নোৱাৰে। তেওঁলোকে SDRF আৰু NDRF বাহিনী মোতায়েন কৰিব লাগে, মানুহক যিকোনো প্ৰকাৰে মানুহক যাতে ভালে ভালে মানে উদ্ধাৰ কৰিব পাৰে। নাই প্ৰশাসন, নাই SDRF বাহিনী। প্ৰশাসনক সহায়ৰ কাতৰ আহ্বান। না কোনো NDRF বাহিনী আহি কোনো সেৱা আগবঢ়াই আছে, না প্ৰশাসনৰ ব্যক্তি কোনো সেৱা আগবঢ়াই আছে, না স্থানীয় বিধায়কৰ কোনো সঁহাৰি লাভ কৰিছে। গতিকে বৰ বেয়া অৱস্থা আচলতে ৰাজ্যে দিন পাৰ কৰি আছে। বৰাপানী কপিলীৰ সংহাৰ, কামপুৰত বিভীষিকা। হুৰাহুৰে ঘৰৰ ভিতৰত সোমাইছে পানী। কোনোমতে জীৱন ৰক্ষা কৰি ঘৰৰ বাহিৰ ওলাই ওখ স্থানত আশ্ৰয় লৈছে বন্যাৰ্তই। বস্তু উলিয়াব নোৱাৰিলোঁ, কিন্তু কি হ'ব মানুহকেইটা যেনে তেনে বাচিছোঁ। এতিয়া আমাৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা মানে ল'ৰা ছোৱালীক মানে এটোপাল পানী মুখত দিবলৈ আমাৰ শক্তি নাইকিয়া হৈ গৈছে। ৰাজপথ নহয় যেন এখন খৰস্ৰোতা নৈহে। অতি বিপদজনক যাতায়াত। অনাহাৰে অনিদ্ৰাই দিন অতিবাহিত কৰিছে বিভীষিকাৰ মাজত। আমি যেতিয়া গম পাইছোঁ ঘৰত হু হু হোৱাকৈ পানী সোমাইছে, তেতিয়া সেই পোৱালীকেইটা লৈ পেলাই ৰাস্তালৈ উঠি আহিছোঁ। মুঠতে কাপোৰ কানি একোৱে আমি উলিয়াব। এতিয়া আমি ৰাস্তাতে আছোঁ, অকণমান সাধাৰণ টিপাল এখন লৈ ৰাস্তাতে শিবিৰ পাতি আছোঁ। খবৰ ল'ব অহা নাই এতিয়ালৈকে বৰ্তমান। মথাউৰিতে আশ্ৰয় লৈছে মানুহ, পশুধন। ঘৰৰ সকলো সামগ্ৰী বুৰাই পেলাইছে পানীয়ে। আমাৰ কচুৱাৰ পৰা যোনটো যমুনামুখলৈ যোৱা সংযোগী ৰাস্তা, এই ৰাস্তাৰ ওপৰত কঁকাল পানী হৈ আছে। সম্ভৱতঃ অলপ পিছত গাড়ী ঘোঁৰা মানুহ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। এতিয়া ফ্লাড এফেক্টেড মানুহখিনিক সংস্থাপন দিবৰ কাৰণেতো মোৰ এনেকুৱা কোনো ৰিলিফৰ কেম্পৰ ওখ ঠাই নাই, কিন্তু মই স্কুলতে বিচাৰি আছোঁ। খেতি চপোৱাৰ সময়তে ৰহাৰ কৃষকৰ হাহাকাৰ। হঠাৎ উফন্দি উঠিছে বৰাপানী নৈ। বিশাল অঞ্চল নেমিষতে জলমগ্ন। বিঘাই বিঘাই ধান খেতি বুৰাই পেলালে পানীয়ে। কৃষকৰ হাহাকাৰ। আমাৰ 20 বিঘা মানে 5 বিঘামান কাটিছোঁ আৰু 15 বিঘামান পানীৰ তলত গ'ল। মানে আমি লোকে যিকেইটা আছে সেইকেইটা বুদ্ধি পোৱা নাই, কেনেকে কি কৰিব। নাওখন লৈ পশুখাদ্য বিচাৰি চলাথ কৰিছে বন্যাৰ্তই। ধান মাটি চব তলত গ'ল। গৰু বাছৰি এতিয়া চাপৰ পৰা ঘাঁহ কাটি কৈ আছে। ৰেলৰ আলিৰ ওপৰেৰে হোজাইত বাগৰিছে পানী। শতাধিক গাঁও পানীৰ তলত। যাতায়াত যোগাযোগ সকলো স্তব্ধ। যোৱা বছৰ বানত উটি গৈছিল ৰেলৱে ট্ৰেক। এইবাৰো আতংকিত স্থানীয় বাসিন্দা। যদি অলপ পানী বাঢ়ে আজি, তেনেহ'লে ৰেল আলি আমাৰ ভাঙাৰ ভয় আছে, ভাঙি যাব পাৰে। SDRFে চলাইছে উদ্ধাৰ অভিযান। স্থানীয় যুৱকেও নাৱেৰে কৰিছে পাৰ্যমানে সহায়। সাগৰৰ মাজত দুৰ্বিষহ জীৱন সংগ্ৰাম। এইটো আমাৰ অভ্যাসেই হ'ল আৰু এই সাগৰত বাস কৰি। নাই কোনোৱে আমাৰ খবৰ লোৱা নাই। আগবাৰিষাতে প্ৰলয়। মধ্য অসমৰ এইসকল বাসিন্দাৰ চৰম দুৰ্ভোগ। ব্যুৰো ৰিপৰ্ট DY365।